আজি মই চিকেন কাৰী বনাবলৈ লৈছোঁ। এয়া চিকেন, পিঁয়াজ, আদা নহৰু বটা, বিলাহী সকলোখিনি মই তৈয়াৰ কৰি লৈছোঁ, আলু চালু। তাৰপাছতে এতিয়া তেল গৰম কৰিলোঁ, তাৰপাছত তাৰ ওপৰতে মাংসখিনি দি দিলোঁ আৰু তাৰপাছত অকণমান চেনি দি দিলোঁ আৰু লৰাই আছোঁ দেই। চেনি দি অকণমান চেনি দিয়াৰ পিছত লৰাই আছোঁ, লাহে লাহে কৰি লৰাই আছোঁ, এইখিনি লৰাই আছোঁ। ৰঙচুৱা কালাৰটো যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি এই বস্তুখিনি লৰাই থাকিব লাগিব। এনেকৈ বনাওঁ চাব আজি মোৰ ষ্টাইলত। চবেই বেলেগ বেলেগ ধৰণেই মাংস বনায়, চবেই জানেই মাংস বনাব যেনিবা দেই। মই আজি আলু মাংস বনাম, সেইদৰেনো মই বনাইছোঁ সেইটো দেখুৱাইছোঁ। এনেকৈ বহুতে খাই দেখা নাই বা খাবলৈ বনোৱা নাই এনেকৈ। চ' তাৰপাছতে ইয়াতে আলু দি দিলোঁ। যেতিয়া ৰঙচুৱা কালাৰ হৈ গ'ল তেতিয়া আমি ইয়াতে আলু দি দিলোঁ। আলু যিটো কাটি থৈছিলোঁ আলুখিনি দি দিলোঁ। আলু অকণমান সৰহকৈ খাই দিছোঁ কাৰণ মই খাই ভাল পাওঁ, সেইকাৰণে আলু দিছোঁ। আপোনালোকে নিজৰ পৰিমাণ হিচাপত দিব আৰু কিমানটো ভাল পায়। চ' এতিয়া এইখিনি ভাজি লৈছোঁ, ভাজি আছোঁ আৰু তাৰপাছতে ভজাৰ পাছতে এইখিনি অকণমান ঢাকোন মাৰি পেলাই অলপ দেৰি সিজিবলৈ ৰাখি দিছোঁ। ত' সিজি আছিলে, সিজাৰ পাছতে অলপ দেৰি 5 মিনিটমান সিজাৰ পাছতে মই ঢাকোনখন খুলি আকৌ লৰাই আছোঁ আৰু ইয়াত মেইন বস্তুটো লৰাই পেলাই ৰঙচুৱা কলা কৰা আৰু বহুত ভাজিব লাগিব, তেতিয়া মাংসটো বহুত চফ্ট হয়, ভাল হয়, সিজে। চ' আপুনি যদি এইখিনি নাভাজে সোনকালে ভাজি পেলাই পানী ঢালি দিয়ে ত' এইটো খাবলৈ কিবা বইল চিকেনৰ টাইপৰ হয়। সেইকাৰণে ভাজিব লাগে যিমান পাৰে আলু মাংস। সেইকাৰণে মই আলু মাংস ভাজি আছোঁ। তাৰপিছতে ভাজি ৰঙচুৱা পূৰা হৈ গ'ল, সেইকাৰণে এতিয়া হালধি ঢালি দিছোঁ। প্ৰথম হালধিখিনি ঢালি তাৰপাছতে এতিয়া হালধিখিনিৰ লগত এইখিনি মিক্স কৰি ভাজি আছোঁ। আলু মাংস মিক্স কৰি ভাজি আছোঁ, অলপ দেৰি ভাজি ল'ম। তাৰপিছতে অলপ হাই ফ্লেমো দি দিছোঁ দেই, হাই ফ্লেম কৰিছোঁ এনেকুৱা অৱস্থাতে গেছটো। তাৰপিছত তাৰ ওপৰতে নিমখ দি দিছোঁ, নিজৰ জোখ অনুসৰি নিমখ আপুনি দিব, সেইটো নিজৰ কথা, চবৰে নিমখ খোৱা পৰিমাণ বেলেগ হয়। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ, কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি লোৱাৰ পাছতে আমি ইয়াতে আদা নহৰু জলকীয়া যিখিনি খুন্দি থৈছিলোঁ সেইখিনিও দি দিম। এতিয়া গেছটো শ্ল' কৰি লৈছোঁ কাৰণ লাগি ধৰিব। চ' ইয়াতে আদা নহৰু খুন্দাখিনি আৰু লগতে বিলাহীকেইটা, যেতিয়া বিলাহী দুটা কাটি দিছিলোঁ দেই, সেই বিলাহীখিনিৰ সৈতে সেইখিনি দি আমি এতিয়া ভাজি ল'ম। চ' মোৰ কেমেৰা নাই, মোৰ ষ্টেণ্ড নাই কাৰণে দিগদাৰ অলপ, প্ৰথম বনাইছোঁ যে। এইখিনি মাংসখিনি ভাজি লৈছোঁ, ভাজি আছোঁ। তাৰপিছত তাৰ ওপৰতে ৰেড চিলি পাউডাৰ আৰু আপুনি কি ভাল পায় মছলা, সেইটো আপোনাৰ নিজৰ কথা আৰু মছলা দিয়াৰ কথাটো। চ' আপুনি নিজে